নমস্কাৰ মাৰ্কেট মাইণ্ডছত সকলোকে স্বাগতম জনাইছোঁ মোৰ নাম কৌশিক নেওগ আৰু এই চেনেলৰ জৰিয়তে মোৰ ইকুইটি মাৰ্কেটত যি সামান্য অভিজ্ঞতা আছে সেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ হোপফুলি মোৰ কন্টেন্টখিনি আপোনালোকৰ প্ৰয়োজনত আহে মাৰ্কেট মাইণ্ডছৰ এইটো প্ৰথম ভিডিঅ' আৰু প্ৰথম টপিক যেটো আমি সিলেক্ট কৰি লৈছো হেতু চেঞ্জ অফ ওপেন ইন্টাৰেষ্ট ইন অপশন চেইন আজিকালি বহুত ট্ৰেডাৰে ইন্ট্ৰাডে অপশন কৰে আৰু মোৰ অভিজ্ঞতা মতে ইন্ট্ৰাডে অপশনত সবতকৈ বেছি ইম্পৰ্টেন্ট ডেটা পইণ্টটো হ'ল চেঞ্জ অফ ওপেন ইন্টাৰেষ্ট ডেটা পইণ্ট এইটো আপুনি ওয়েটেজ 60 to 70% দিবই লাগিব মোৰ নিজৰ অভিজ্ঞতা মতে কিন্তু হেতু ডিসকাস কৰাৰ আগতে আমি কেটামান আৰু বস্তু চাই লওঁ প্ৰথম বস্তুটো যেটো আমি চাইছো এটো হ'ল ওপেন ইন্টাৰেষ্টটো কি হয় নাম্বাৰ অফ আউটস্ট্যান্ডিং কন্ট্ৰাক্টস ইন দা মাৰ্কেট বায়াৰে বাই কৰিছে কিন্তু সেল কৰা নাই সেলাৰে সেল কৰিছে কিন্তু বাইবেক কৰা নাই এই বস্তুটোকে ওপেন ইন্টাৰেষ্ট বুলি কোৱা যায় সেকেন্ড হ'ল কল আৰু পুট অপশনস তো সিমিলাৰলি কল অপশন পুট অপশন সবে জানে যি অপশনত ট্ৰেড কৰে সবে জানে কি হয় সো কলৰো ওপেন ইন্টাৰেষ্ট থাকে পুটৰো ওপেন ইন্টাৰেষ্ট থাকে তো চেঞ্জ অফ ওপেন ইন্টাৰেষ্ট কি হয় যে এডিশন অর সাবট্রাকশন ডিউরিং ইন্ট্রাডে যেটো চলি থাকে যেটো ইন্ট্রাডে ট্রেড মাইনাস আৰু প্লাস যেটো চলি থাকে অপশন কন্ট্রাক্টত হেতুকে চেঞ্জ অফ ওপেন ইন্টাৰেষ্ট বুলি কোৱা যায় ওকে কিমান মানুহ সোমাইছে অপশন কন্ট্ৰাক্টত কিমান মানুহ ওলাই গৈছে কল সাইডত কিমান মানুহ সোমাইছে পুট সাইডত কিমান মানুহ আছে দ্যাট ইজ চেঞ্জ অফ ওপেন ইন্টাৰেষ্ট তাৰ উপৰিও কল ৰাইটাৰ্স কিনে কি কৰে যিবিলাক কল সেলাৰ্স থাকে তেওঁলোকে মাৰ্কেটটো তললে পোস্ট কৰে পুট ৰাইটাৰ্স কিনে কি কৰে মাৰ্কেটটো ওপৰলে পোস্ট কৰে এই বস্তুটো আমি অলপ জানিব লাগিব এতিয়া এই গুটেই ডেটা পইণ্টটো যদি আমি ভিজুৱেলি ৰিপ্ৰেজেন্ট কৰা যায় আমাক যদি চকুৰে আমি দেখো ইনস্টেড অফ ইন নিউমেৰিকেল ফৰ্ম ইট বিকামস মাচ মোৰ ইজিয়াৰ টু এনালাইজ হেতু কেনেকে মই আপোনাক দেখাইছো এতিয়া আমি এনএসি সাইটত গলে অপশন চেইনৰ এই অপশন চেইনৰ টেবুলখন আমি দেখা পাওঁ ইয়াত আমি দেখা পাওঁ ইয়াত চেঞ্জ অফ ওপেন ইন্টাৰেষ্ট আছে কাৰ্সাৰটো চাব ইয়াত ওপেন ইন্টাৰেষ্ট ডেটাটো আছে এপিনে ওপেন ইন্টাৰেষ্ট চেঞ্জ অফ এই গুটেইখিনি নিউমেৰিকেল ফৰ্মত আছে দিস ইজ অলসো গুড ইয়াৰ পৰা আমি বহুত এনালাইসিস কৰিব পাৰো কিন্তু এনালাইসিসটো ভিজুৱেলি কৰিলে বেটাৰ হয় হেতু কেনেকৈ হয় মই আপোনাক দেখাইছো এটা সিমিলাৰলি ইয়াত মই এটা কম্পেৰিজন কৰি দেখাইছো ওপৰটো একেই নিউমেৰিকেল ফৰ্ম অপশন চেইন তলৰটো আমাৰ বাৰ গ্ৰাফ আছে তলত আমাৰ বাৰ গ্ৰাফ আছে আৰু এই মস্ত বাৰ বিলাক যিবিলাক দেখিছে হেবিলাকে ওপেন ইন্টাৰেষ্টক ৰিপ্ৰেজেন্ট কৰে সবতকে উখ যিডাল বাৰ হ'ব হেডালত সবতকে বেছি ওপেন ইন্টাৰেষ্ট আছে এতিয়া ব্লু বাৰ কল ওপেন ইন্টাৰেষ্ট আৰু পিংক বাৰটো পুট ওপেন ইন্টাৰেষ্ট ৰিপ্ৰেজেন্ট কৰে এতিয়া আমি এই যেটো অপশন চেইন আছে ইয়াৰ পৰা আমি কি গম পাওঁ ইয়াৰ পৰা আমি গম পাওঁ যে 25500 ত হাইয়েষ্ট কল ওপেন ইন্টাৰেষ্ট আছে সিমিলাৰলি 25000 ত highest put open interest আছে similarly বহুত call open interest 25400 আছে 300 আছে 200 আছে তাৰ লগতে nearby কোনো put open interest develop হোৱা নাই কিন্তু আমি 25000 ৰ পৰা তলত আমি দেখো যে বহুত put open interest create হৈ আছে যেটোৱে signify কৰে যে মাৰ্কেটত 25000 ৰ সাপোৰ্ট আছে আৰু ওপৰলৈ গৈ থাকিলে হিমানে ৰেজিস্ট্যান্স পোৱা যাব সো এই বস্তুটোৱে এই যেতিয়া আমি ভিজুৱেলি বস্তুটো দেখা যায় তেতিয়া আমি গম পাওঁ আমি মাৰ্কেটটো প্ৰপাৰলি এনালাইজ কৰিব পাৰো যে কি হোৱা চান্স আছে কি নোহোৱা চান্স আছে সো দিস ইজ very important the visual representation of option chain analyzing the option chain visually is very important এতিয়া আমি মেইন পইণ্টলৈ আহিছো চেঞ্জ অফ ওপেন ইন্টাৰেষ্টে আমাক কেনেকৈ মাৰ্কেট ডাইৰেকশ্যনটো এনালাইজ কৰিবলৈ সহায় কৰিব পাৰে এতিয়া আপুনি চাব 27 মে বেছি পুৰণা ডেটা মই যোৱা নাই ৰিসেন্ট ডেটাতে আমি চাই পেলাই এনালাইসিস কৰিছো 27th মেত মাৰ্কেটটো আপুনি চাব হাই এটা বনালে 25062 আৰু লো এটা বনালে 24697 কিন্তু এটো মিড ডে পৰা এটা বিয়াৰিশ মুভ আহিলে হে মিড ডে বিয়াৰিশ মুভটো আপুনি যদি ভালকে ওপেন ইন্টাৰেষ্টত এনালাইসিস কৰে আপুনি নিজে দেখিব ইয়াত যে 25000 ৰ ওচৰত ভাল ওপেন ইন্টাৰেষ্ট ক্লিয়াৰ কৰিয়া হৈ আছিল যেটো পৰা মাৰ্কেটে obviously এটা ডাইৰেকশনাল চেঞ্জেস ললে কিন্তু আপুনি চাব যে চেঞ্জ অফ ওপেন ইন্টাৰেষ্ট ডেটাটো আমাক
ক্লিয়াৰ কাট এটা সিগনেল দিছে ক্লিয়াৰ কাট ওপেন ইন্টাৰেষ্ট ডেটাটো সিগনেল দিছে ওপেন ইন্টাৰেষ্ট ডেটাটোৱে কি সিগনেল দিছে কি ওকে ইয়াত এটা মস্ত এডাল বাৰ ক্ৰিয়েট হৈ আছে কল ওপেন ইন্টাৰেষ্টৰ তাৰ পৰা এটা ৰিভাৰ্সেল আহিব পাৰে তাৰ লগতে বহুত পুট ওপেন ইন্টাৰেষ্টও আছে কিন্তু ডিউৰিং ইন্ট্ৰাডে চেঞ্জ অফ ওপেন ইন্টাৰেষ্ট ডেটা 27 মে 2000 ডিউৰিং ইন্ট্ৰাডে আপুনি চাব পাৰে ইয়াত আপোনাৰ হাই কল ওপেন ইন্টাৰেষ্ট বহুত কল ওপেন ইন্টাৰেষ্ট এড হৈ গৈ আছে সাবসিকুৱেন্টলি কিন্তু পুট ওপেন ইন্টাৰেষ্ট বেছি এড হোৱা নাই ইনফেক্ট পুট ওপেন ইন্টাৰেষ্ট মাইনাছে হৈ গৈছে মানুহ ওলাই গৈছে পুটৰ পৰা people are afraid that market might further come down আৰু তললৈ আহিব কাৰণে পুটৰ পৰা মানুহ লাহে লাহে পলাই আহিছে পুট ওপেন ইন্টাৰেষ্ট ক্ৰিয়েট কৰিবলৈ ইমান সাহস কৰিব পৰা নাই কিন্তু কল ওপেন ইন্টাৰেষ্টৰ কম্পেৰিজনত বহুত বেছি ডাঙৰ ডাঙৰ বাৰ গ্ৰাফ বনা আৰম্ভ কৰা হৈ গৈছে এইটো এটা আমাক এটা ভিজুৱেলি এটা আমাক এটা সহায় কৰিব পাৰে যে আমি দেখিছোঁ ক্লিয়াৰলি আমি দেখিছোঁ যে কল ৰাইটাৰ আৰ ইনক্ৰিজিং ডিউৰিং দ্য ডে আৰু সেইবাবে মাৰ্কেট মিড ডে পৰা এটা ওপৰৰ লেভেলৰ পৰা তললৈ পৰি গৈছিলে সেই বস্তুটো এই ভিজুৱেল ৰেপ্ৰেজেণ্টেশ্যন অফ চেঞ্জ অফ ওপেন ইণ্টাৰেষ্ট কেন বি ভেৰি 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 ক্ৰিটিকেল ডিউৰিং ইণ্ট্ৰাডে এনালাইচিছ অফ মাৰ্কেট ট্ৰেণ্ড সেইদৰে এটা আমি বুলিছ ডে এনালাইচিছ কৰোঁ 6 June 2025 মাৰ্কেটটো 24,671 পৰা 25,029 লৈকে ৰেলী কৰিলে তাৰ কাষতে আমি দেখিছোঁ এইটো ওপেন ইন্টাৰেষ্টৰ ডেটাটো আছে কিন্তু most important data here is the change of open interest data আপুনি চাওক কিমান পুট ওপেন ইন্টাৰেষ্ট বিল্ড আপ হৈছে তাৰ কম্পেৰিজনত কল ওপেন ইন্টাৰেষ্ট বিল্ড আপ হোৱাই নাই আৰু সেই পুট ওপেন ইন্টাৰেষ্ট বিল্ড আপত আমি গম পাইছোঁ যে মাৰ্কেটটো এটা বুলিছ সেন্টিমেন্ট আহি গৈছে আৰু সেইবাবে এটা ৰেলী কৰিছে এই চেঞ্জ অফ ওপেন ইন্টাৰেষ্ট ডেটাটো যদি আমি ফলো কৰোঁ দিনটোৰ ভিতৰত এটা মাৰ্কেট সেন্টিমেন্টৰ এটা ভিউ পইণ্ট বা এটা এনালাইচিছ আমি কৰিব পাৰোঁ আৰু শেষত এটা সাইডৱেজ মাৰ্কেট আমি এনালাইজ কৰোঁ 9 June 2025 আমাৰ মাৰ্কেটটো 25,077 আৰু 25,143 মাজত ঘূৰি পকি আছিলে আৰু আমি যদি ওপেন ইন্টাৰেষ্টটো এনালাইচিছ কৰোঁ তেতিয়া আমি দেখোঁ যে দেয়াৰ ইজ লট অফ পুট ওপেন ইন্টাৰেষ্ট আৰু বহুত কল ওপেন ইন্টাৰেষ্ট আছে অলমষ্ট লাইক ইকুৱেল চ' মাৰ্কেটটো পুটবিলাকে ওপৰলৈ ঠেলি আছে কলবিলাকে ওপৰ তললৈ হেঁচি আছে আৰু তাৰ মাজতে ফচি আছে প্ৰাইচটো আৰু সিমিলাৰলি আমি যদি চেঞ্জ অফ ওপেন ইন্টাৰেষ্ট ডেটাটো চাওঁ তেতিয়া আমি দেখোঁ যে পুটৰো অলপ ওপেন ইন্টাৰেষ্ট বাঢ়িছে আৰু কলৰো ওপেন ইন্টাৰেষ্ট বাঢ়িছে আৰু 25,000 লেভেলৰ তলত কলৰ যিখিনি ওপেন ইন্টাৰেষ্ট আছে সেইখিনি মাইনাছ হৈ গৈছে আৰু পুটৰ ওপেন ইন্টাৰেষ্ট বাঢ়িছে সেইকাৰণে অলমষ্ট লাইক ইকুৱেল হৈ গৈছে যিমান পুট বাঢ়িছে কলো সিমান বাঢ়িছে কাৰণ প্লাছ মাইনাছ কলৰ প্লাছ মাইনাছ হোৱাৰ লগে অলমষ্ট ইকুৱেল হৈ গৈছে আৰু সেইকাৰণে মাৰ্কেটটো এজেগাৰ ভিতৰতে সাইডৱেজ হৈ থাকি গ'ল চ' এই অপশ্যন ওপেন ইন্টাৰেষ্টটোৱে আমাক বহুত কথা কৈ যায় এই প্ৰপাৰলি এনালাইজ কৰিলে আমি ডিচাইড কৰিব পাৰোঁ বা এইটো আমি ভিউ পইণ্ট ৰাখিব পাৰোঁ বা এইটো এনালাইচিছ কৰিব পাৰোঁ যে মাৰ্কেটটো একপিনে ৰেলী কৰিব তললৈ ৰেলী কৰিব নে সাইডৱেজ থাকি যাব আৰু এনেকুৱা এডুকেশ্যন ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু এইটো ক'ব বিচাৰিছোঁ যে এই গোটেই প্ৰেজেণ্টেশ্যনটো এতিয়া এডুকেশ্যন পাৰপজৰ কাৰণে কৰা হৈছে আৰু কিবা যদি পজিশ্যন আপোনালোকে মাৰ্কেটত বাই বা সেল কৰে আপোনালোকে নিজৰ ফাইনেন্সিয়েল এডভাইজাৰক কনসাল্ট কৰিহে কৰিব তাৰ আগত নকৰিব তলত মোৰ হোৱাটছআপ নম্বৰটো আছে আৰু এটা নম্বৰ আছে যিটো আপোনালোকে মোক কল কৰিব পাৰে কণ্টেক্ট কৰিব পাৰে আৰু মোৰ এটা পাৰ্চনেল ইন্ট্ৰাডে সেটআপ আছে সেইটো কাৰণে আপোনালোকে তলত নম্বৰত কল কৰিব পাৰে ধন্যবাদ